হরে কৃষ্ণ। শ্রীমদ ভাগৱত গীতাৰ অধ্যায় 6 আৰু আজি আমি 45 নম্বৰ শ্লোকটিৰ পৰা পঢ়িব লৈছো। প্ৰয়াত্ৰাদ্যাতমানস্তু যোগী সংশ্ৰুদ্ধ কিলবিষঃ অনেক জন্ম সংসিদ্ধঃ ততো याति परम गतिम। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। অনুবাদ। আৰু যেতিয়া এজন যোগীয়ে সকলো ধৰণৰ কলমহৰ পৰা শুদ্ধ হয়, সঁচা নিষ্ঠাৰে আগবাঢ়িবলৈ চেষ্টা কৰে, তেতিয়া শেষত বহুত জন্মৰ অভ্যাসৰ পিছত সিদ্ধি লাভ কৰি তেওঁ পৰম গন্তব্যক প্ৰাপ্ত কৰে। অৰ্জুনৰ প্ৰশ্ন আছিল যে আধ্যাত্মিক জীৱনত যদি কোনোবাই তপস্যা আদি কৰে কিন্তু পিছত তেওঁৰ পতন হৈ যায়, তেতিয়া তেনেকুৱা ধৰণৰ যোগীৰ লগত কি হয়, এই প্ৰশ্ন আছিল। তেতিয়া কয়, ভগৱান শ্ৰীকৃষ্ণই কয় যে যদি কোনোবাই এনেকুৱা কৰিছে যে তেওঁ ভক্তি কৰিছে বা তেওঁ ভগৱানৰ পিনে আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছে কিন্তু অসফল হৈ গৈছে, তথাপিও তেওঁ সেই চেষ্টাখিনি ব্যৰ্থ হৈ নাযায়। যেনেদৰে ভৌতিক জগতত আপুনি যদি কিবা এটা ব্যৱসায় কৰিব খোজে আৰু সেই ব্যৱসায়ত আপুনি ধৰা হল 50 লাখ টকা লগাইছে, কিন্তু সেইটো আপোনাৰ ব্যৱসায়ত আপোনাৰ বহুত লছ হল, তেতিয়া সেই 50 লাখ টকা সম্পূৰ্ণৰূপে আপোনাৰ নষ্ট হৈ যায়। সময়ৰ লগে লগে পইচাও নষ্ট হৈ যায় আৰু মানুহৰ কথা বা ঘৰৰ মানুহৰ হওক বা ৰিলেটিভছৰ হওক আপোনাৰ শুনিব লগা হয় যে ইমান চেষ্টা কৰিলে কিনো হল, সব পানী হৈ গল। কিন্তু তেনেকুৱা ভগৱানৰ বিষয়ে যেতিয়া আমি চেষ্টা কৰোঁ ভগৱানক প্ৰাপ্ত কৰাৰ কাৰণে, তেতিয়া কোনো বস্তু পানী হৈ নাযায়। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যদি কোনোবা যোগী আধ্যাত্মিক জীৱনত আগবাঢ়ি আছিল বোলে, মাজতে পতন হৈ গল, তেতিয়াও তেওঁৰ নেক্সট জন্ম মানুহৰ জন্ম পোৱাটো অৱশ্যকভাৱী, মানে সেইটো মানে নিৰ্দিষ্ট থাকে ভাগ্যত। মানুহৰ জন্মটো পাবই আৰু এনেকুৱা ধৰণৰ পৰিৱেশ পাব যাতে তেওঁ পুনৰ সেই ভক্তিৰ পিনে আগবাঢ়িবৰ কাৰণে প্ৰেৰণা পায়। গতিকে ভগৱানে আমাৰ কিমান কেয়াৰ কৰে আপুনি চাওক। আচলতে আধ্যাত্মবাদী 3 প্ৰকাৰৰ হয়। এক প্ৰকাৰৰ আধ্যাত্মবাদী যি তিনিওটা আধ্যাত্ম প্ৰকাৰৰ থাৰ্ড ক্লাছ বুলি আমি ক'ব পাৰোঁ, কিন্তু আধ্যাত্মবাদী বহুত ওপৰ ক্লাছ হয়, যিকোনো ভৌতিক ক্লাছতকৈ সদায় শ্ৰেষ্ঠ হয়। গতিকে আমি এনেকৈ ভাবিব লাগে যে আধ্যাত্মত যদি কোনোবাই চেষ্টা কৰি আছে তেওঁলোক বহুত বিৰল হয়। কিন্তু তাতে যদি 3 নম্বৰত আছে, সেয়া হৈছে নিৰাকাৰবাদী, অৰ্থাৎ যিয়ে জ্ঞান যোগৰ অভ্যাস কৰে আৰু ভগৱান কৃষ্ণক নিৰাকাৰ বুলি ভাবি পূজা পাঠ কৰে। আচলতে আমাৰ অসমত যেতিয়া শংকৰদেৱে ভাগৱত প্ৰচাৰ কৰিছিল, তেতিয়া শংকৰদেৱে কোনো ধৰণৰ এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা নাই যি অৰিজিনেল ভাগৱতৰ পৰা বেলেগ হয়। এক্সেক্টলি সেম আমাক যিটো মেছেজ হৈছে সেইটো দিছে, কিন্তু লাহে লাহে কি হ'ল 500 বছৰ আগৰ কথা আৰু ইমান মানুহৰ জন্ম হৈছে, সেই পৰম্পৰাটো ৰক্ষা নোহোৱাৰ কাৰণে মানুহে লাহে লাহে নিৰাকাৰ ভাবিছে যে কৃষ্ণ নিৰাকাৰ হয়। আৰু এনেকেও কয় যে যেতিয়ালৈকে আমি পৰিপক্ক নহওঁ ভক্তিত, তেতিয়ালৈকে মূৰ্তিৰ দৰকাৰ, তাৰপিছত মূৰ্তিৰ দৰকাৰ নাই, ভগৱানটো নিৰাকাৰ হয়। কিন্তু আপুনি যিকোনো বৈদিক গ্ৰন্থৰ য'ত বৈষ্ণৱৰ বিষয়ে কোৱা হৈছে বা ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে কোৱা হৈছে, যদি আপুনি পঢ়ে অতি সহজে আমি সেইটো গম পাওঁ যে ভগৱান কৃষ্ণ নিৰাকাৰ নহয়। ভগৱান কৃষ্ণৰ সাকাৰ ৰূপটোৱেই অৰিজিনেল ৰূপ হয় আৰু তেওঁ অত্যন্ত সুন্দৰ হয়। তেওঁতকৈ সুন্দৰ কোনো অৱতাৰ নহয় বা কোনো দেৱী দেৱতা নহয় বা কোনেও হ'ব নোৱাৰে তেওঁৰ সমান। আৰু নিৰাকাৰ যি জ্যোতি, সেয়া ভগৱান শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা ওলোৱা জ্যোতি হয়। শৰীৰৰ পৰা জ্যোতি ব্ৰহ্মসংহিতাত লিখা আছে, অনেক পুৰাণত লিখা আছে, ভাগৱতত লিখা আছে, ভাগৱত গীতাত কৃষ্ণই কৈছে। গতিকে আমি মাত্ৰ শ্ৰদ্ধাৰে ভগৱানে কোৱা কথাটো গ্ৰহণ কৰাৰ দৰকাৰ।
গতিকে যদি কোনোবাই কৃষ্ণক নিৰাকাৰ বুলি ভাবিছে নিৰাকাৰবাদী হয় আৰু তেওঁলোকেও ভগৱানৰ যি শৰীৰৰ পৰা ওলোৱা জ্যোতি সেই জ্যোতিত প্ৰৱেশ কৰে আৰু এই জ্যোতিৰে গোটেই বৈকুণ্ঠ জগত এনেকে মানে আৱৰি আছে কাৰণ সেই কৃষ্ণৰ পৰা ওলোৱা জ্যোতি কাৰণে এই বৈকুণ্ঠ জগততো কোনো সূৰ্য চন্দ্ৰ এইবিলাক দৰকাৰ নাই তাতে ভগৱানৰ জ্যোতিৰে সকলোবোৰ আলোকিত হৈ থাকে গতিকে এয়া হৈছে ব্ৰহ্মজ্যোতি যাক নিৰাকাৰবাদীয়ে নিৰাকাৰ ভগৱান বুলি পূজা কৰে তৃতীয় প্ৰকাৰৰ আধ্যাত্মবাদী হৈছে যে যিসকলে পৰমাত্মা হৃদয়ত যে পৰমাত্মা আছে তেওঁৰ তাত ধ্যান কৰাৰ কাৰণে চেষ্টা কৰে আৰু তেওঁলোকে এইদৰে ধ্যান যোগত নিজকে লগাই ৰাখে বহুত কঠোৰ তপস্যা আদি কৰে গুফাত থাকি বা পৰ্বতৰ ওপৰত এখন ভৰিত থিয় হয় বা আহাৰ আদি যেনেকে ত্যাগ কৰি তেনেকুৱা ধৰণে বহুত তপস্যা কৰে কিন্তু আপুনি চাওক যে এনে ধৰণৰ যোগাভ্যাস কৰাটো কলিৰ যুগৰ কাৰণে প্ৰেক্টিকেল নহয় য'ত মানুহৰ আয়ুস বহুত কম হয় কাৰণ ধ্যান যোগ কৰিবৰ কাৰণে 100 বছৰ ধ্যান কৰি একো লাভ নহব আৰু প্ৰথম প্ৰকাৰৰ যি আধ্যাত্মবাদী হৈছে স্পিৰিচুৱেল পাৰ্সন তেওঁলোকক ভক্ত বুলি কোৱা হয় ভক্তি যোগ অত্যন্ত সৰল যিকোনো মানুহে গৃহস্থত থাকিলেও বা যিকোনো পৰিস্থিতিত থাকিলেও ভক্তি কৰিব পাৰে তো দুখীয়াতকৈ দুখীয়া হ'লেও ভক্তি কৰিব পাৰে কাৰণ ভক্তি আমাৰ ভাবেৰে হয় আৰু ভাৱনাত যদি আমাৰ কৃষ্ণৰ প্ৰতি মৰম আছে স্নেহ আছে কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা আছে তেনেহলে আমি কেতিয়াও এনেকুৱা কৰিব দৰকাৰ নাই যে কোনোবালে বিশেষকৈ আমি বিশেষ ভাষা জানিলে বা সংস্কৃতত পণ্ডিত মহাপণ্ডিত হলেহে আমি ভগৱানক প্ৰাপ্ত কৰিব পাৰিম এনেকুৱা নহয় সেই কাৰণে আমি প্ৰথম ফাৰ্স্ট ক্লাস যেটো মানে আধ্যাত্মবাদী স্পিৰিচুৱেল পাৰ্সন আমি হেতু হোৱাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু হেতু তেতিয়াহে আমি হ'ব পাৰিম যেতিয়া আমি ভগৱান শ্ৰীকৃষ্ণৰ নিষ্কাম সেৱাত নিজকে লগাব পাৰিম গতিকে ইয়াতে ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যদি কোনোবা অসফল হয় তথাপিও তেওঁৰ জীৱনৰ যিখিনি সময় তেওঁ ভগৱানৰ সেৱাত লগাইছে সেয়া নষ্ট হৈ নাযায় আৰু যেতিয়া নেক্সট জন্মত যেতিয়া এনেকুৱা ধৰণৰ মানুহ লগ পায় ধৰা হল ভক্তই বোলে অসফল হৈছে পতিত হৈ গৈছিলে তেতিয়া তেওঁ অহা জন্মত এনেকুৱা মানুহ লগ পায় যিয়ে তেওঁ ভগৱানৰ বিষয়ে স্মৰণ কৰায় আৰু তেওঁ ভগৱানৰ বিষয়ে আসক্ত হৈ যায় আৰু এইদৰে যেতিয়া তেওঁ নিষ্ঠাপূৰ্বকভাৱে চেষ্টা কৰে তেতিয়া তেওঁ পৰম গন্তব্য স্থান লাভ কৰে এনেকুৱা ধৰণৰ ব্যক্তি যিসকল যোগীৰ পতন হৈ যায় তেওঁলোকে আহা জন্মত সদাচাৰী ধনবান মানে বহুত ধনী পবিত্ৰ কুলত জন্ম লয় তেওঁলোকে ধন আৰ্জিবৰ কাৰণে ইমান কষ্ট কৰিব লগা নহয় ইয়াতে ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ৰ 28 নম্বৰ শ্লোকটি লৈছে আৰু কোৱা হৈছে यशाम त्वन्तगतं पापं जननां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रतः বহুত জন্মলৈকে পুণ্যকৰ্ম কৰাৰ ফলত যেতিয়া কাৰোবাৰ সকলোবোৰ যিবিলাক দোষ বা কলমক এইবিলাকৰ পৰা তেওঁ মুক্ত হৈ যায় তেতিয়া তেওঁ ভগৱানৰ দিব্য প্ৰেম ভক্তিত লাগিব পাৰে অৰ্থাৎ আমি যিমান মানুহক প্ৰচাৰ কৰিলেও ভগৱানক ভক্তি কৰা এটো কোনো আৱশ্যক নহয় যে সকলো মানুহ ভক্তি কৰিব আহিব কাৰণ যেতিয়ালৈকে তেওঁৰ সমস্ত পাপৰ পৰা বা সমস্ত কলমহৰ পৰা মুক্ত নহয় তেতিয়ালৈকে ভগৱানৰ ভক্তিৰ প্ৰতি তেওঁৰ অনুৰাগ সৃষ্টি নহয় শ্লোক নম্বৰ 46 তপস্বীভ্যোধিকো যোগী ज्ञानिभ्योऽपि मतोऽधिकः कर्मेभ्यश्चाधिको योगी तस्माद् योगी भवार्जुन अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा श्रील प्रभुपाद की जय এই শ্লোকটিত কোৱা হৈছে যে যিবিলাক যোগী ব্যক্তি থাকে তেওঁলোকে তপস্বীতকৈ জ্ঞানীতকৈ আৰু সকাম কৰ্মীতকৈ শ্ৰেষ্ঠ বুলি কোৱা হৈছে
সেইকাৰণে অৰ্জুনক কৃষ্ণই কৈছে যে তুমি সকলো প্ৰকাৰে যোগী হোৱা কিছুমান ব্যক্তি থাকে যি মানে ভক্তিত আহিলেও তেওঁলোকৰ সদায় ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষণ থাকে আৰু যদি ভগৱানে ইচ্ছা পূৰ্ণ নকৰে তেনেহলে ভক্তি বাদো দি দিয়ে গতিকে তেনেকুৱা ব্যক্তিতকৈ শ্ৰেষ্ঠ হৈছে যিবিলাক জ্ঞানী হয় যাৰ জ্ঞান হৈছে যে আমি যিবিলাক পাপ বা পুণ্য কৰি আহিছো সেই হিচাপতে আমি আমাৰ যোগ্যতা আমাৰ নিৰ্ধাৰিত হয় যে আমি সুখ ভোগ কৰিম নে দুখ ভোগ কৰিম সেইকাৰণে এইবিলাক বস্তুৰ প্ৰতি ইমান গুৰুত্ব নিদি কাৰণ যদি আমি দুখ নুখোজাকৈ দুখ পাওঁ তেন সুখ নুখোজাকৈও সুখ আহিবই গতিকে বেছি গুৰুত্ব নিদি আমি কি কৰিব লাগে জ্ঞান অৰ্জন কৰাৰ কাৰণে চেষ্টা কৰিব লাগে যাতে আমি ভগৱানক প্ৰাপ্ত কৰিব পাৰোঁ আৰু জ্ঞানীতকৈও যিবিলাক শ্ৰেষ্ঠ হয় যিবিলাকে যোগী বুলি কয় যোগী মানে যিয়ে ধ্যান কৰে ভগৱানত কেৱল জ্ঞান অৰ্জন নকৰে ভগৱানৰ তাত ধ্যানো কৰে আৰু তাতকৈ শ্ৰেষ্ঠ হয় ভক্ত কেৱল ধ্যানেই নকৰে ভগৱানৰ সেৱাত লাগি থাকে একশন কৰে সেৱাত লাগি থাকে কৃষ্ণৰ আৰু এয়াই তেওঁলোকে হাবিয়াস কৰে যে আমাৰ এই শৰীৰটো এৰাৰ পিছত যাতে আমি আৰু জন্ম নলওঁ গোলক বৃন্দাবনত যাতে যাওঁ যি বৈকুণ্ঠৰ সকলোতকৈ শ্ৰেষ্ঠ গ্ৰহ আৰু তাতে যাতে আমি ভগৱানৰ লগত প্ৰেমৰ আদান প্ৰদান কৰিব পাৰোঁ সেৱাৰ মাধ্যমেৰে গতিকে ভক্তসকলতকৈ শ্ৰেষ্ঠ বুলিও প্ৰতিপন্ন কৰিছে আজি আমি এই 6 নম্বৰ অধ্যায় ধ্যান যোগটো কমপ্লিট কৰিম আৰু কমপ্লিট কৰাৰ লগে লগে আৰম্ভ হ'ব ভক্তি যোগ 7 নম্বৰ অধ্যায়ৰ পৰা 12 নম্বৰ অধ্যায়লৈ আপুনি চাওক ভাগৱত গীতাৰ একদম মাজত এই 6টা অধ্যায় হৈছে কমপ্লিট অধ্যায় হৈছে 18টা আৰু 18টা অধ্যায়ৰ প্ৰথম 6টা হৈছে যি প্ৰথম 6টা অধ্যায়ত ভগৱানে কৈছে আৰু লাষ্টৰ 6টা অধ্যায়তো কৈছে কিন্তু মাজতে ভক্তি যোগৰ বিষয়ে বহুত জোৰ দি কৈছে গতিকে ভক্তি যোগক মাজতে একেবাৰে যে সযতনে ৰাখিছে গতিকে ভগৱানে কৈছে যে হে অৰ্জুন তুমি যোগী হোৱাৰ কাৰণে চেষ্টা কৰা আৰু পৰমেশ্বৰৰ প্ৰতি যদি সমৰ্পিত নহয় কোনো তেনেহলে জ্ঞান যোগ অপূৰ্ণ হৈ থাকে 47 শ্লোকটি বহুত মহত্বপূৰ্ণ এতিয়া আমি হেতু পঢ়িবলৈ লৈছো योगी नामापि सर्वेषां मद्गतेनान्तरात्मना श्रद्धावान् भजते यो मां समे युक्ता तमो मतः কৈছে যে অৰ্জুনক কৈছে প্ৰথম যেটো 46 শ্লোকত যে তপস্বী জ্ঞানী আৰু সকাম কৰ্মীতকৈ যোগী শ্ৰেষ্ঠ তুমি যোগী হোৱা আৰু এই শ্লোকটিত কেনেকৈ কানেক্ট কৰিছে ভগৱানে যোগীৰ পিছত যিবিলাক ভক্ত তেওঁলোকৰ লগত সমস্ত যোগীৰ ভিতৰত যি যোগী অৰ্থাৎ যি যোগী ভক্ত হৈ যায় অত্যন্ত শ্ৰদ্ধাপূৰ্বক মুতেই পৰায়ণ হৈ থাকে মানে ভগৱানতেই কৃষ্ণতেই সমৰ্পিত হয় আৰু অন্তঃকৰণত মোৰ বিষয়ে ভাবি থাকে ভক্তই সদায় ভগৱানৰ বিষয়ে ভাবি থাকে যে 16 বছৰীয়া যদি কোনোবা ল'ৰা ছোৱালীৰ মাজত প্ৰেম হয় তেওঁলোকৰ ইমান উগ্ৰ প্ৰেম হয় যে আপোনালোকে দেখা পাইছে মাক বাপেকৰ একো মানে খাতিৰ নকৰাকৈ আৰু নিজেও একো পঢ়া শুনা কৰা নাই ক্লাছ 10ত আছে বা এনেকুৱা কেতিয়াবা পলাই গুচি যায় কেনেকৈ খাব এইবিলাক নাভাবে ইমান তীব্ৰ প্ৰেম হয় আৰু যেতিয়া তেওঁলোকে দূৰে দূৰে থাকে ইজনে সিজনৰ বিষয়ে ভাবি থাকে তেনেকুৱাই উগ্ৰ বা তীব্ৰ প্ৰেম আমি ভগৱানৰ লগত কৰিব লাগে কৃষ্ণৰ বিষয়ে আমি সকলো সময়তে অন্তঃকৰণত ভাবিব লাগে আৰু যি কৃষ্ণই কৈছে যি মোৰ দিব্য প্ৰেমা ভক্তি কৰে প্ৰেমা ভক্তি মানে প্ৰেম পূৰ্বক কৃষ্ণৰ সেৱা ভক্তি কি হয় ভক্তি কৃষ্ণৰ সেৱা হয় গতিকে যিয়ে মোৰ প্ৰেম ভক্তি কৰে তেওঁ যোগত মোৰ লগত অন্তৰংগ ৰূপেৰে জড়িত হৈ থাকে আৰু সকলোতকৈ শ্ৰেষ্ঠ এয়াই মোৰ মত এনেকৈ কৃষ্ণই কৈছে গতিকে এই শ্লোকটিত শ্ৰদ্ধাৱান ভজতে য়ো মাম ভজতে ভজতে শব্দটো বহুত মহত্বপূৰ্ণ ভজতে ভজ ধাতুৰ পৰা আহিছে সংস্কৃতৰ যাৰ অৰ্থ হৈছে সেৱা কৰা মানুহে যে কয় ভজন কৰা মানে এনেকুৱা ভজন গোৱাটো ভাল যে বহুত ধৰণৰ বৈষ্ণৱ ভজন আছে বৃন্দাবনৰ গুণগান গায় যেনেকে বৃন্দাবনৰ ভজন আছে বৃন্দাবন ৰম্য স্থান দিব্য চিন্তামণ
ৰতন মন্দিৰ মনোহৰ। তো এনেকুৱা বহুত বৈষ্ণৱ ভজন আছে, বৈষ্ণৱ ভজনো গাব লাগে। কিন্তু ভজন কৰা মানে মানুহে ভাবে যে কেৱল ভজন গোৱা নহয়, ভজনত সকলোবোৰ সেৱা আহিব। কৃষ্ণক ভোগ লগোৱা, কৃষ্ণৰ অভিষেক কৰা, অভিষেক মানে কৃষ্ণক যেতিয়া আমি যেতিয়া গা ধুৱাই দিয়া এনেকৈ ক'ব পাৰি, ভগৱানৰ ওপৰত যেনেকৈ আমি পঞ্চামৃতলৈ অভিষেক কৰিব পাৰি। পঞ্চামৃতত আহে গাখীৰ, দৈ, মৌ আৰু চেনিৰ পানী বা গুড়ৰ পানী এনেকুৱাকৈ বনায়, আৰু ঘি, এই 5টা বস্তুৰে পঞ্চামৃত হয়। বা কেৱল পানীৰেও আমি স্নান কৰাব পাৰোঁ, সেই স্নান কৰোৱাক কোৱা হয় অভিষেক। আৰু সেইটোও ভজনৰ ভিতৰতেই পৰিব। হৰিনাম জপ কৰাটো ভজনৰ ভিতৰতেই পৰে। তো এইদৰে ভগৱানৰ সকলোবোৰ প্ৰেমপূৰ্বক সেৱা ভজনৰ ভিতৰত পৰে। এইদৰে সকলো জীৱৰে স্বভাৱ হৈছে সেৱা কৰা। আমি যদি কৃষ্ণৰ সেৱা নকৰোঁ, আমি কাৰোবাৰ বেলেগৰ সেৱা কৰিম। আপুনি চাওক, 2জন ভক্ত বুলি একেখন ছ'চাইটিতে আছে। আজিকালিতো এইটো বহুত সাধাৰণ কথা। মানুহে ল'ৰা ছোৱালী জন্ম দিয়ে, কিন্তু বাহিৰত পঢ়ায়, বাহিৰত পঢ়ালে মাক দেউতাকৰ পৰা দূৰত গুচি যায়। এনেকুৱা বোলে অসমত বোলে 2 ঘৰ আছে, একে ঘৰ ছ'চাইটিতে, এজন ভক্ত হয় কৃষ্ণৰ আৰু এজন অভক্ত হয়, নাস্তিক হয়। তেতিয়া কি হয়, বহুত এনেকৈ গুচি যায়, ল'ৰা ছোৱালী নাথাকে। তেতিয়া আজিকালি বহুত ফেশ্বন হৈছে কুকুৰ পোহা, কাৰণ কুকুৰ বহুত বফাদাৰ বুলি কয়, বহুত মানে প্ৰেম মানে এনেকুৱা দেখুৱায় যে তেওঁক যদি মাৰিও পেলায় তথাপিও নিজৰ মালিকৰ বিৰুদ্ধে নাযায়, ইমান বেছি তাৰমানে লয়েল হয়। গতিকে ধৰা হ'ল, আৰু কুকুৰ যেতিয়া মৰে 8 বছৰ 12 বছৰৰ পিছত, তেতিয়া এনেকৈ কান্দে মানুহে যেনেকৈ নিজৰ সন্তানৰ মৃত্যু হৈছে। কিয়? কাৰণ ইমান আসক্তি হৈ যায়। 2জন বোলে ভক্ত আছে একেখন ছ'চাইটিতে, নহয়, এজন ভক্ত আছে, এজন অভক্ত আছে। এতিয়া ভক্তই কি কৰিব, ল'ৰা ছোৱালীটো নাই, তেতিয়া ভক্তই ৰাধা কৃষ্ণৰ বিগ্ৰহ আনিব, আৰু যিটো অভক্ত তেওঁ আজিকালিৰ ফেশ্বন ফ'ল' কৰি কুকুৰ লৈ আহিব। এতিয়া ভক্তৰ ঘৰত কি হৈছে, এইজনে কুকুৰক নিজৰ লগত শুৱাইছে, কুকুৰক উঠাই পিনে মৰ্ণিং ৱাক লৈ গৈছে, আৰু ভক্তজনে ৰাধা কৃষ্ণক শুৱাই থৈছে, ৰাধা কৃষ্ণক ৰাতিপুৱা জাগৰণ কৰিছে, গা চা ধুই আহি পিনে। এইজনে কুকুৰৰ মলমূত্ৰ চাফা কৰিছে, আৰু এইজনে ৰাধা কৃষ্ণৰ মন্দিৰ চাফা কৰিছে। অভক্তজনে কুকুৰক খুৱাইছে, আৰু ভক্তজনে ধুনীয়া ধুনীয়া ব্যঞ্জন বনাই কৃষ্ণক ভোগ লগাইছে, সাত্বিক ব্যঞ্জন, পনীৰ বনাইছে, ৰাজমা বনাইছে, দালি ভাত বনাইছে, বঢ়িয়া বঢ়িয়া তৰকাৰী বনাইছে, অতি প্ৰেমেৰে কৃষ্ণক ভোগ লগাইছে। কুকুৰ যেতিয়া আপুনি পোহে, কুকুৰে কলাতো বহিব, বিচনাতো সোমাব, চফাতো যাব, কিটচেনতো যায়। কেতিয়াবা কেতিয়াবা কুকুৰৰ যিটো চুলি, এইটো আমি খোৱাতো আমি পাব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ আহাৰ খাই আছে কুকুৰৰ সংগত, আৰু এইজনে ভগৱানৰ সংগত কৃষ্ণই খাই এৰা প্ৰসাদ, কৃষ্ণ প্ৰসাদ খাই আছে। আৰু যেতিয়া কুকুৰৰ প্ৰতি আসক্তি বাঢ়িছে, আমি মনুষ্য হয়, মনুষ্যৰ কৰ্তব্য যে তেওঁ যদি ৱৰ্শ্বিপ কৰে বা সেৱা কৰে, নিজতকৈ ওপৰৰ সেৱা কৰিব লাগে। যেনেকৈ দেৱী দেৱতাসকল আমাতকৈ ওপৰৰ হয়, আৰু কৃষ্ণ সকলোতকৈ ওপৰৰ হয়। যদি কোনোবাই কৃষ্ণৰ ভক্তি কৰিছে, দেৱী দেৱতাৰ পূজা অট'মেটিকেলি হৈ যায়, কাৰণ কৃষ্ণৰ ভক্তি কৰিলে সকলো দেৱী দেৱতাই তেওঁলোকৰ পূজাৰ ভাগ পাই যায়, কাৰণ কৃষ্ণৰেই অংশ হয়। আৰু যদি কোনোবাই কৰা নাই, তেনেহ'লে দেৱী দেৱতাৰ ভক্তি কৰিছে। কিন্তু কুকুৰৰ পূজা বা কুকুৰৰ সেৱা, মেকুৰীৰ সেৱা যদি কোনোবাই কৰিছে, তেওঁৰ আসক্তিৰ সৃষ্টি হয়, আৰু মৃত্যুৰ সময়ত আমি তেওঁকেই স্মৰণ কৰোঁ যাৰ প্ৰতি আমাৰ আসক্তিৰ সৃষ্টি হয়। আৰু সেইকাৰণে মৃত্যুৰ সময়ত কুকুৰক স্মৰণ কৰাৰ কাৰণে আহা জন্ম মনুষ্যৰ পৰা ওপৰৰ জনিত নাযায়, কুকুৰৰ জনিত যাব। গতিকে পশু জনিত আৰু প্ৰৱেশ কৰি গ'ল, কিমান লাখ জন্মৰ পিছত বা মনুষ্য জনি পায়। গতিকে এইটো বহুত সাংঘাতিক ঘটনা হয়। আৰু ইপিনে ভক্ত যিটো ফেমিলি, কৃষ্ণৰ প্ৰতি আসক্তি বাঢ়িব। ল'ৰা ছোৱালী বাহিৰত গৈছে, আমি আমাৰ কৰ্তব্য পালন কৰিছোঁ, তেওঁলোকে সুখেৰে থাকক। আমাৰ এতিয়া সময় হৈছে বানপ্ৰস্থ আশ্ৰম, আমি ভগৱান কৃষ্ণৰ ভক্তি কৰিম। আগতে ৰজাবোৰে কি কৰিছিল, সেয়াইতো কৰিছিল। ৰজাবোৰে যেতিয়া ল'ৰা 4 বছৰ 5 বছৰ হয়, গুৰুকুলত পঠাই দিয়ে, যা গুৰুকুলত ষ্টাডি কৰ, 20 বছৰমান ষ্টাডি কৰে গুৰুকুলত। আৰু এনেকুৱা চব মানে ভিক্ষা খুজি আনিব,
নিজে ৰান্ধিব নিজে চাফ চাফাই ৰজাৰ পুত্ৰ হৈ এইবিলাক ট্ৰেইনিং ল'ব লগা হৈছিল আৰু তাৰপিছত যেতিয়া ঘূৰি অহাৰ পিছত কিছু সময় পিছতে দেউতাকে কি কৰে মাক দেউতাকে এই ৰাজ্যত তোমাৰ বোৱাৰী আহিল আৰু যদি ল'ৰা ছোৱালী হল সন্তানৰ মুখ চালে আৰু ক'লে এই ৰাজ্য তোমাক সমৰ্পিত গোটেই সম্পত্তিখিনি সমৰ্পিত কৰি দিয়ে তোমাৰ আৰু তেওঁলোক যায় জংগলত ভক্তি কৰিবৰ কাৰণে এইটোৱে আমাৰ পৰম্পৰা হয় আমি 25 বছৰ যেনেকৈ ল'ৰাৰ বিশেষকৈ 25 বছৰলৈকে কোৱা হয় যে ব্ৰহ্মচৰ্য পালন কৰি ব্ৰহ্মচাৰীৰ দৰে সকলো শিক্ষা গ্ৰহণ কৰিব লাগে কুকিঙৰ পৰা ছুইমিঙৰ পৰা ড্ৰাইভিঙৰ পৰা আৰু মেডিকেলৰ পৰা সকলোবোৰ শিক্ষা এডুকেশ্যন তেওঁ ল'ব পাৰে আৰু আধ্যাত্মিক শিক্ষা কম্পালচৰি হয় তাৰপিছত 25 পিছত ল'ৰাজন বিবাহ কৰে 50লৈ গৃহস্থ আশ্ৰম পালন কৰে ল'ৰা ছোৱালীক ডাঙৰ কৰি বানপ্ৰস্থ লয় 50ৰ পিছত গতিকে সেই বানপ্ৰস্থ বহুত ইম্পৰ্টেণ্ট হয় সেই সময়ত আমি বৈৰাগ্য প্ৰেক্টিছ কৰিব লাগে এদিন নহয় এদিন সন্তান এৰি গুচি যাবই আমি ভগৱানৰ লগত আসক্তি বঢ়াব লাগে কিন্তু সেইটো বস্তু নকৰি কি কৰে অভিশাপ দিয়ে বেলেগক যে মোক এনেকুৱা নকৰিলে তেনেকুৱা নকৰিলে কিন্তু সেইটোৰ পৰা আমাৰেই লছ হয় আমি যেতিয়া যিকোনো মানুহৰ প্ৰতি বেয়া ভাৱনা ৰাখোঁ সেই ভাৱনাটো আমাকেই আহি পিনে খুটিয়াই পিছত সেইটো আমাৰ কৰ্ম হিচাপে ঘূৰি আহে গতিকে ভগৱানৰ ভক্তি কৰিব লাগে আপুনি চাওক যি কৃষ্ণৰ তপস্যা কৰি যোগীসকলে জন্মান্তৰৰ পিছতো কৃষ্ণৰ এটা দৰ্শন পাবৰ কাৰণে তৰ্পি যায় বুলি কয় যে একদম নাপায়েই দৰ্শন সেই কৃষ্ণ অৰ্জুনৰ সাৰথি হৈছে আৰু অৰ্জুনে যেতিয়া গাণ্ডীপ থৈ দিছে মই যুদ্ধ নকৰোঁ কৃষ্ণই তেওঁক বুজাইছে আৰু দশম যিটো 10th চেপ্টাৰ আমি পঢ়িম 10th চেপ্টাৰত ভগৱানে নিজৰ ঐশ্বৰ্যৰ বিষয়ে কৈছে তেতিয়া অৰ্জুনে কৈছে মোৰ মোহ নষ্ট হ'ল প্ৰভু এতিয়া তই যুদ্ধ কৰিবৰ কাৰণে ৰেডি তেতিয়া অৰ্জুনে কয় কিন্তু এবাৰ মোক বিৰাট ৰূপৰ দৰ্শন দিয়ক না তেতিয়া কৃষ্ণই তেওঁক দিব্য চক্ষু প্ৰদান কৰি বিৰাট ৰূপৰ দৰ্শন দিছে তেতিয়া কয় এতিয়া আপুনি মোক চতুৰ্ভুজ ৰূপৰ বিষ্ণু ৰূপৰ দৰ্শন দিয়ক না বিষ্ণু ৰূপৰ দৰ্শন দিছে এতিয়া কৃষ্ণ ৰূপৰ দৰ্শন দিয়ক কৃষ্ণ ৰূপৰ দৰ্শন দিছে মানে সেইফালে যোগীয়ে হাজাৰ বছৰ তপস্যা কৰিও কৃষ্ণক প্ৰাপ্ত কৰিব পৰা নাই এটা দৰ্শন এটা সাধাৰণ এটা দৰ্শন ঝলক আৰু ইয়াতে অৰ্জুনে নিজৰ কৃষ্ণ বিৰাট ৰূপৰ দৰ্শন দিয়ক কৃষ্ণ বিষ্ণু ৰূপৰ দৰ্শন দিয়ক কৃষ্ণ ৰূপৰ দৰ্শন দিয়ক এনে কৈ আছে আৰু কৃষ্ণই যেনেকৈ ভক্তৰ আদেশ পালন কৰি আছে শুদ্ধ ভক্তৰ প্ৰতি কৃষ্ণ ইমান অনুৰক্ত হয় ইমান ঋণ অনুভৱ কৰে কাৰণ শুদ্ধ ভক্তই কৃষ্ণক নিস্বাৰ্থ প্ৰেম কৰে সেই নিস্বাৰ্থ প্ৰেমৰে কথা কৃষ্ণই কৈছে ইয়াতে আৰু সেইকাৰণে ভক্তি যোগেই হৈছে সমস্ত যোগৰ পৰিণতি বা সকলোতকৈ শ্ৰেষ্ঠ যদি কোনোবাই জ্ঞান যোগতো পৰিপূৰ্ণ হৈ যায় জ্ঞান প্ৰাপ্ত কৰে বাসুদেৱ সৰ্বমিতি সমহাত্মা সুদুৰ্লভঃ বাসুদেৱ কৃষ্ণই হৈছে সৰ্বে সৰ্বা সেই জ্ঞানটো যদি প্ৰাপ্ত কৰে তেতিয়া তেওঁ কৃষ্ণ ভক্তিতেই লাগিব কোনোবা যোগীয়ে যদি যোগত পূৰ্ণতা লাভ কৰে তেতিয়া তেওঁ কৃষ্ণ ভক্তিতেই লাগে গতিকে এয়া আমাৰ বহুত ভাগ্য যদি আমি আজি কৃষ্ণ ভক্তিত আহিবৰ কাৰণে চেষ্টা কৰিছোঁ বা ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে আমি শ্ৰৱণ কৰিছোঁ কীৰ্তন কৰিছোঁ ভগৱান কৃষ্ণৰ সেৱা কৰিছোঁ গতিকে এই জীৱনটো বহুত দুৰ্লভ বুলি কোৱা হৈছে শাস্ত্ৰত গতিকে যিবিলাক আদৰ্শ যোগী তেওঁলোকে শ্যাম সুন্দৰ কৃষ্ণৰ ওপৰত ধ্যান একাগ্ৰ কৰে আৰু ভগৱানৰ সেৱাত নিমগ্ন হৈ থাকে এইদৰে শ্ৰীমদ ভাগৱত গীতাৰ 6ষ্ঠ অধ্যায়ৰ ধ্যান যোগৰ ভক্তি বেদান্ত তাৎপৰ্য আদি পূৰ্ণ হৈছে আজি আপোনালোকক বহুত বহুত ধন্যবাদ আহা ক্লাছত আমি 7th চেপ্টাৰ অৰ্থাৎ ভক্তি যোগ প্ৰাৰম্ভ কৰিম হৰে কৃষ্ণ